মানৱ চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। তো মুখ্যমন্ত্ৰীয়ে যেটো ঘোষণা কৰিছিল যে এডিআৰই এক্সামৰ OMR সিট উভতাই দিয়া হ'ব, তাৰ লগতে তাৰ যিখিনি প্ৰপাৰ এনসাৰ কিখিনি প্ৰকাশ কৰা হ'ব, তাৰ নোটিছ প্ৰকাশ কৰা হৈছে। তো আপোনালোকে নিজৰ OMR সিটখন কিদৰে ডাউনলোড কৰিব পাৰিব, OMR সিটখন পাবলৈ কি কৰিব লাগিব, সেই গোটেইখিনি ডিটেইলছ এই নোটিছখনত দিয়া আছে। সেইখিনি মই আপোনালোকক ভিডিঅ'টোত জনাই দিম। তো প্ৰথম কথাটো হ'ল OMR সিটখন আপোনালোকৰ উপলব্ধ হ'ব 27 ছেপ্টেম্বৰৰ পৰা 15 অক্টোবৰলৈ। তো পোৰ্টেলত 27ৰ পৰা 15 অক্টোবৰলৈ OMR সিট আপোনালোকে ডাউনলোড কৰিব পাৰিব। 27 তাৰিখে দিনৰ 11:30 বজাত পোৰ্টেল মুকলি কৰি দিয়া হ'ব আৰু তেতিয়া আপোনালোকে নিজৰ যিখন OMR সিট সেই OMR সিটখন পোৰ্টেলত গৈ ডাউনলোড কৰি ল'ব পাৰিব। ঠিক আছে, তো পোৰ্টেলটো হ'ল সেবাৰ যিটো অফিচিয়েল ৱেবছাইট sebaonline.org, এই ৱেবছাইটটোত গৈ ডাউনলোড কৰিব পাৰিব। ঠিক আছে, তো OMR সিটখন ল'বলৈ প্ৰচিডিউৰ এটা আছে, সেই প্ৰচিডিউৰটো ফলো কৰিব লাগিব। কি কৰিব লাগিব সেইটো মই জনাই দিছো। আপোনালোকে গৈ প্ৰথমতে তাত প্ৰপাৰলি এপ্লাই কৰিব লাগিব 50 টকা এটা দি। যিসকল ইন্টাৰেষ্টেড, তো গভৰ্ণমেণ্টে ইয়াত যিসকলক OMR সিট লাগে তেওঁলোককহে এখন প্ৰভাইড কৰিব। তাৰ কাৰণে প্ৰপাৰ এটা প্ৰচিডিউৰ ইয়াত দি দিছে। 50 টকা আপোনালোকে পে কৰি এপ্লাই কৰিব লাগিব এই OMR সিটখন পাবৰ বাবে। ঠিক আছে, তো 50 টকা এটা ফিজ ৰাখা হৈছে, ফ্ৰী কৈ দিয়া নাই। যদিহে ফ্ৰী দিয়ে তেতিয়াহ'লে সকলোৱে যেহেতু এপ্লাই কৰিব, তো গভৰ্ণমেণ্টৰ বাৰ্ডেন বেছি হ'ব পাৰে। তো এইবিলাক প্ৰচেছত ৰিজাল্ট পিছুৱাই যোৱাৰো সম্ভাৱনা থাকে। ঠিক আছে, তো দুইটা কাম যেহেতু কৰিব লাগিব, তাৰ কাৰণে ইয়াত এটা পেমেন্টৰ অপচন ৰাখিছে 50 টকা। কিছুমানে ক'ব 50 টকা বেছি হৈছে, যি নহওক গভৰ্ণমেণ্টে 50 টকা এটা ইয়াত ফিজ ৰাখিছে আৰু 50 টকা পে কৰি আপোনালোকে প্ৰথমতে পোৰ্টেলত গৈ এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ পিছত কি হ'ব, যেতিয়া সেই এপ্লিকেশ্যনখন আপোনালোকৰ সেৱা অফিচত ৰিচিভ হ'ব, তাৰ পিছত এসপ্তাহৰ ভিতৰত আপোনাৰ মোবাইলত এটা SMS আহিব। ঠিক আছে, এসপ্তাহৰ ভিতৰত আপুনি এপ্লাই কৰাৰ এসপ্তাহৰ ভিতৰত মোবাইলত এটা SMS আহিব আৰু সেই SMS টো অহাৰ পিছত আপুনি যিখন OMR সিট সেই OMR সিটখন ডাউনলোড কৰিব পাৰিব। তো যেতিয়া SMS টো আহিব আপুনি পোৰ্টেললৈ যাব, পোৰ্টেললৈ গৈ তাত লগইন কৰিব লাগিব। লগইন কৰিবলৈ আপোনাৰ এপ্লিকেশ্যন আইডি লাগিব। ঠিক আছে, ইউজাৰ নেমত আপোনাৰ এপ্লিকেশ্যন আইডিটো লাগিব, তাৰ পিছতে পাছৱৰ্ডটো লাগিব। তো এপ্লিকেশ্যন আইডি আৰু পাছৱৰ্ড ইউজ কৰি যেতিয়া লগইন কৰিব, লগইন কৰাৰ লগে লগে আপোনাৰ যিখন OMR সিট আছিলে এক্সামৰ সেইখন ডাউনলোড হৈ যাব। ঠিক আছে, তো এটা প্ৰসেছ 27 তাৰিখৰ পৰা আপুনি এই কামটো কৰিব পাৰিব আৰু 27ৰ পৰা 15 অক্টোবৰৰ ভিতৰত যিসকল ইন্টাৰেষ্টেড তেওঁলোকে 50 টকা পে কৰি নিজৰ OMR সিটখন ডাউনলোড কৰি ল'ব পাৰিব। তো এতিয়া আপুনি যেতিয়া OMR সিটখন ডাউনলোড কৰিব, তাৰ পিছত এনসাৰ কি ক'ত পাব, তো গভৰ্ণমেণ্টে এনসাৰ কিখিনিও প্ৰভাইড কৰিব। ABCD যিকেইটা সেট আছিল প্ৰত্যেকটা সেটৰে আপোনাৰ এনসাৰ কিখিনি প্ৰভাইড কৰিব 28 অক্টোবৰ তাৰিখে, অৰ্থাৎ 27 তাৰিখে পোৰ্টেল মুকলি কৰিব, 28 তাৰিখে এনসাৰ কিটো প্ৰভাইড কৰিব। তো সেই এনসাৰ কিটো আপুনি ডাউনলোড কৰি ল'ব, কৰি লৈ নিজৰ OMR সিটখনত কিমান মাৰ্কস পাব, কিমানটা আপুনি কাৰেক্টলি কৰিলে সেইখিনি মিলাই চাব পাৰিব। এটা সেকেন্ড কথাটো হ'ল যে যদি আপোনাৰ যিখন এনসাৰ কি গভৰ্ণমেণ্টে প্ৰকাশ কৰিব, সেই এনসাৰ কিখনত যদিহে আপুনি ভাবে যে তাত কোনোবাটো কুৱেশ্যন ৰং হৈ আছে, ঠিক আছে, আপুনি যদি তাৰ প্ৰপাৰ জাস্টিফিকেশ্যন দিব পাৰে যে কুৱেশ্যন নাম্বাৰ 7ৰ অপচন C2 হ'ব লাগে, এনসাৰ কিট অপচন B আছে, তো তেনেকুৱা যদিহে সিচুৱেশ্যন হয়, তেনেকুৱা যদিহে আপোনালোকে দেখে, তেন্তে প্ৰপাৰ জাস্টিফিকেশ্যন দি আপুনি তাৰ যেটো ক্লেম সেই ক্লেমটো কৰিব পাৰিব। সেবাৰ ৱেবছাইটত গৈ হেতু আপোনালোকে ক্লেম কৰিব পাৰিব যে এই এনসাৰটো যেটো এনসাৰ হ'ব লাগে, এনসাৰ কিট ভুলকৈ আছে, শুদ্ধ উত্তৰ এইটোহে হ'ব লাগে। তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, 28 তাৰিখৰ পৰা আপোনালোকে সেবাৰ ৱেবছাইটত গৈ তাৰ যি অবজেকশন সেই অবজেকশন ক্লেম কৰিব পাৰিব আৰু তাৰ কাৰণে 500 টকা এটা পেমেন্ট কৰিব লাগিব। 500 টকা পেমেন্ট কৰি ৰং এনসাৰৰ এগেইনষ্টত আপুনি যদিহে কমপ্লেইন কৰে, তেন্তে এক্সপাৰ্ট কমিটি এখনে সেইটো চাব, বিচাৰ বিবেচনা কৰি চাব আৰু যদিহে ভাবে যে আপুনি জাস্টিফিকেশ্যন দিয়া অনুসৰি এনসাৰটো আপোনাৰ মতে হ'ব লাগে, তেন্তে 500 টকা আপোনাক উভতাই দিব আৰু সেই এনসাৰটো কাৰেকশ্যন যিখন সেবা কমিশন আছে তেওঁলোকৰ ফালৰ পৰা কাৰেকশ্যন কৰা হ'ব। তো এইখিনি কৰিবৰ বাবেও সেম 500 টকা খৰচ কৰি আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ পিছত এনসাৰ কি ৰং এনসাৰ, সেই ৰং এনসাৰৰ এগেইনষ্টত এক্সপাৰ্ট কমিটিয়ে বিবেচনা কৰি তাক আপোনাক যদিহে আপোনাৰ এনসাৰটো শুদ্ধ হয়, তেন্তে আপোনাক 500 টকাটো উভতাই দিব। তো এইটো আপোনাৰ এক্টিভেট হ'ব 28 ছেপ্টেম্বৰৰ দিনৰ
10 বজাৰ পৰা তো দুইখন নটিছে প্ৰকাশ কৰা হৈছে প্ৰথমখন OMR সিট আপোনালোকে কিদৰে লাভ কৰিব আৰু সেকেন্ডখন হল এনসাৰ সিটত যদি কিবা ভুল থাকে এনসাৰ কি যদি কিবা ভুল থাকে তাৰ ক্লেম আপুনি কৰিব পাৰিব তো এটা ভাল ডিসিশন গভৰ্ণমেন্টৰ ফালৰ পৰা লোৱা হল যিখিনি আমাৰ যিখিনি ক্যান্ডিডেট সকলৰ যিখিনি দাবী আছিল যে OMR সিট দিব লাগে তাৰ লগতে এনসাৰ কি দিব লাগে সেইখিনি গভৰ্ণমেন্টে ফুলফিল কৰিলে ঠিক আছে তো পেমেন্টৰ অপচন এটা ৰখা হৈছে তাক লৈ বেছি বিতৰ্ক কৰিব নালাগে কাৰণ পেমেন্ট অপচন নাৰাখিলে বহুতে এপ্লাই কৰিব আননেসেসাৰি কিছু মানে এপ্লাই কৰিব আৰু তেনেকুৱা কৰিলে যেটো প্ৰসেস চলি আছে ৰিজাল্ট সোনকালে দিয়াৰ হেতু ডিলে হৈ যাব পাৰে ঠিক আছে তো নেক্সট টাইম হয়তো গভৰ্ণমেন্টে ফ্ৰীলি কৰি দিব বা আপোনাৰ এক্সামৰ দিনাখনে OMR ৰ কাৰ্বন কপি লৈ অনাৰ ব্যৱস্থা কৰিব তো এইবাৰ যেহেতু এটো সিস্টেমত কৰিছে গতিকে আমি এটোক সাপোৰ্ট কৰিব লাগে আৰু নেক্সট টাইম যাতে ফ্ৰীলি OMR সিট এনসাৰ কি এবোৰ উপলব্ধ কৰায় তাৰ কাৰণে আমি নিশ্চিতভাৱে মাতিব লাগে তো ভিডিওটোত ইমানখিনিয়ে যদি ভাল পালে তেন্তে লাইক কৰিব আৰু আহিবলগীয়া নতুন ভিডিও সমূহৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব